বছৰটো কেনেকৈ শেষ হৈ যায় গমেই নাপাওঁ নহয়নে বাৰু। এয়া চাওক, চাওঁতে মোৰ পাপা ঢুকুৱা 4 বছৰ হৈ গ'ল। মই পাপাৰ কিতাপৰ ৰেকটোত অলপমান চাফা কৰি আছোঁ, কাৰণ আজি আছে পাপাৰ 4 বছৰীয়া বাৰ্ষিকী তিথি। তো এয়া ভকত আহি গ'ল, ভকত আহি অলপ বহিব দিছোঁ। মায়ে মোৰ পাপাৰ ফটো অলপ তাত চাকি জ্বলালোঁ, পাপাৰ সমাধিত অলপ চাকি জ্বলালোঁ। ভকতৰ যিখিনি নিয়ম থাকে সেইখিনি কৰিবৰ কাৰণে মায়ে গছি চাকি আগবঢ়াই দিছে। তাৰপিছত ভকতৰ পৰা আশীৰ্বাদ লৈছে। আৰু পাপাৰ তিথিত সৰুকৈ হ'লেও 4 বছৰ যিহেতু হৈ গ'ল, ভাত এসাঁজ পাপাই খাই যি ভাল পায় তেনেকৈ এসাঁজ ভকতক খুৱাওঁ, 5জন ভকতক। তো এয়া ধুনীয়াকৈ ভাত সাঁজ বনাই মেলি ভকতলৈ আগবঢ়োৱা হৈছে। আৰু এয়া মোৰ পোৱালি, মই পেহী হৈছোঁ মোৰ দাদাৰ ল'ৰা। এইটো বৰ ধুনীয়া নহয়নে বাৰু। মই অলপমান ল'লোঁ, লৈ মেলি যাওঁ পাপাৰ ওচৰত অলপমান সেৱা কৰি আহোঁ। আৰু এয়া পাপাই পিঠা আগবঢ়ালোঁ। তাৰপিছত যাওঁ বোলো ভকতক থৈ আহোঁগৈ। এয়া মই ভকতক থৈ আহিছোঁ। চ' আজিলৈ আহোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক